পুনৰ এপছুৰ সভাপতি দীপেন বড়োৰ আহ্বান বিটিআৰত মিত্ৰতা হ'ব লাগে বিপিএফ ইউপিপিএল বিটিআৰত ভূমি সমস্যা শীঘ্ৰে সমাধানৰ বাবে পদক্ষেপ ল'ব এপছুৱে আৰু কি ক'লে এপছুৰ সভাপতি দীপেন বড়োৱে শুনো আহক কথাটো এনেকুৱা যে অসমত বসুন্ধৰা আঁচনি 1, 2 এতিয়া 3.0 বিটিআৰত বসুন্ধৰাৰ সমান্তৰাল এটা মডেলত বৈশ্যমুঠি আঁচনি এতিয়া চলি আছে ভূমি মেলা তেওঁলোকে কৰিলে ভূমি ডিজিটাইজ কৰা বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে অসমত বিটিআৰতে প্ৰথম ভূমি মানে ডিজিটাইজ কৰা হ'ল আৰু এতিয়া এই যে অকল মানে নন ট্ৰাইবেল মানুহৰ মানে সমস্যা নহয় বড়ো মানুহ ট্ৰাইবেল মানুহ তেওঁলোকে বৈশ্যমুঠি আঁচনিটো এপ্লাই কৰিছে তেওঁলোকৰ যিখিনি এপ্লাই কৰিছে তেওঁলোকেও কিছুমানে পাব পৰা নাই বা ইয়াত কোচ ৰাজবংশীয়ে হওক আদিবাসীয়ে হওক গোৰ্খাসকলেই হওক বা আন আমাৰ মানে যিখিনি মূল খুঁটিৰ যি অসমীয়া ভাষিক এই জনগোষ্ঠীবিলাকে ভূমি অধিকাৰৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে বা ভূমি পট্টা পাব লাগে এলটমেণ্ট পাব লাগে ছেটেলমেণ্ট হ'ব লাগে তো তাত এই যে চাৰ্কল অফিচ বিটিচি ছেক্ৰেটাৰিয়েট আৰু বিভিন্ন পৰ্যায়ত ক'তবা নহয় ক'তবা অফিচিয়েল লেভেলত এই যে এটা যি ছিষ্টেমেটিক কাম চলিব লাগে এই ছিষ্টেমেটিক কাম চলাত তেওঁলোকে যথেষ্ট সহজ সৰল কৰিবৰ কাৰণে কিছু নীতি তৈয়াৰ কৰা বুলি আমাক স্পষ্টভাৱে কৈছে তৎসত্ত্বেও ক'তবা লাটমণ্ডল ক'তবা চাৰ্কল অফিচাৰ পৰ্যায়ত এই কথাবিলাক মানে যিখিনি স্পষ্ট ভাষাৰে তেওঁলোকে বুজাই দিব লাগে ৰাইজক সেই স্পষ্ট হোৱা নাই কাউন্সিল চৰকাৰে কৈছে যে আমাৰ তাত যিখিনি এপ্লাই কৰিব লাগে কৰা নাই মানুহবিলাকে এনে কৈ আছে যে আমি এপ্লাই কৰিছোঁ কিন্তু আমি পোৱা নাই বুলি কিছুমানে অভিযোগ দি আছে আৰু এই অভিযোগটো লৈ পেলাই আমি ক'লোঁ যে বড়ো মানুহবিলাকো আজিৰ তাৰিখত এলটমেণ্ট বা ট্ৰাইবেল মানুহবিলাকো এলটমেণ্ট ছেটেলমেণ্ট বা তেওঁলোকে ভূমিৰ মানে যিখিনি পট্টা পাব লাগে এইখিনি পোৱা নাই যেতিয়া আমি এইখিনি কথা কৈছোঁ 30টা সংগঠন কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যনত ভূমিৰ ওপৰত 2 ঘণ্টা আলোচনা হৈছিল আৰু বেলেগ পৰ্যায়ত আমি আলোচনা কৰিম কোনো কাৰণত বিটিআৰত জেনুইন বাসিন্দাই ভূমিত অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে 2003লৈকে যিসকল আছিল তেওঁলোকে ভূমি অধিকাৰ পাব ভূমি পট্টা পাব আৰু ট্ৰাইবেল বেলেণ্ট ব্লক যিখিনি আছে জনজাতীয় আবেষ্টনী আৰু বেষ্টনীত এইটো বেলেণ্ট ব্লক হিচাপে আইনটো চলিব সকলো ভূমি ট্ৰাইবেল বেলেণ্ট ব্লক নহয় ইয়াৰ আউটাৰো বহুত জেনেৰেল ভূমি আছে পিজিআৰ ভিজিআৰ আছে কিছুমান খাছ লেণ্ড আছে তো এই প্ৰক্ৰিয়াটো আগুৱাই নিবৰ কাৰণে কাউন্সিল চৰকাৰে যথেষ্ট সচেতনতাৰে আগবাঢ়িব লাগিব আৰু ৰাইজৰ গ্ৰিভেঞ্চেছটো ওচৰৰ পৰা শুনি পেলাই সমাধানৰ কাৰণে সূত্ৰ ওলাব লাগিব সেইটোহে মই আজিৰ তাৰিখত উপলব্ধি কৰিছোঁ আৰু ভূমিক লৈ পেলাই যি বাদ বিবাদ ভূমিক লৈ পেলাই যিখিনি কমপ্লেইন অভিযোগ সেইটো নিষ্পত্তি কৰিবৰ কাৰণে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া বা ইয়াৰ ৰেভিনিউৰ EM বা এই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সমগ্ৰ বিষয়াসকলে এটা চিন্তা এটা প্ৰচেষ্টাৰে তেওঁলোকে যদি আগবাঢ়ে যিখিনি এতিয়া কৰি আছে তাতকৈ আকৌ যদি সৰলতাৰ মাজত যদি আগবাঢ়ে নিশ্চয় ইয়াত সমাধান ওলাব নাই আমি এই বিষয়টো কাৰ্যনিৰ্বাহকত আলোচনা কৰা নাই এইটো এটা ৰাজনৈতিক বিষয় আৰু 15 আগষ্টৰ দিনাখন এটা জাতীয় দায়িত্ব এটা জাতীয় এটা মানে যি এটা চিন্তাৰে যে বিটিআৰ কেন্দ্ৰিক ৰাজনীতিক যি এটা পৰিৱেশ সেই পৰিৱেশটো যদি এটা ধাৰাত যদি লৈ যাব লাগে বা এই যি সংঘাত ক্ষয় ক্ষতি হ'ল মানে এটা পৰিয়ালৰে দুভাগ মানে পলিটিকেলি যি ডিভাইডেড এটা হাউচ সংগ্ৰামী দুয়ো UPPL BPFৰ সংগ্ৰামী নেতাসকল আছিল কিন্তু নেতাসকল এতিয়া দুভাগ হৈ আছে তো এটা ৰাস্তাত খোজকাঢ়িব পাৰে নেকি সেই কথাকে মই উপলব্ধি কৰি পেলাই আহ্বান জনাইছিলোঁ আৰু আমাৰ আহ্বানত তেওঁলোকে প্ৰকাশ কৰিছে মিডিয়া যোগেদি যে 2-3 লানি তেওঁলোকে আলোচনা কৰিছে তো ভৱিষ্যতলৈ এই যি প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়িব বা কি পৰ্যায়ত হ'বগৈ ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব দুয়ো দলৰ মানে নেতা বা নেতৃত্বৰ ওপৰত আৰু এপছুৰ এটা দায়িত্ব আছিল যে আজি গাঁওখনত মানে এটা এনেকুৱা পৰিৱেশ আমি দেখিছোঁ এখন বিয়া হয় সেই বিয়াত এই দলৰ মানুহ গ'লে এই দলৰ মানুহ নাযায় শ্ৰাদ্ধ পাতা হয় এটা দলৰ মানুহ গ'লে এটা দলৰ মানুহ নাযায়
গাঁৱৰ সভা সমিতি হয়, এক দলৰ মানুহ গ'লে এক দলৰ মানুহ নাযায়, এনেকুৱা সংঘাত যদি দেখি পাই থাকে, ৰাজনৈতিকভাৱে বিভিন্ন দল থাকিব, আঞ্চলিক থাকিব, ৰাষ্ট্ৰীয় দল থাকিব, বিভাজন ৰাজনীতিত থাকিবই, কেতিয়াবা এক হ'ব, কেতিয়াবা বিভাজন হ'ব, কিন্তু বিভাজনৰ এই ৰাজনীতিত বড়ো জনগোষ্ঠীয়ে বহুত হেৰালে, বহুত ক্ষয় ক্ষতি হ'ল, বহুত ধ্বংস হৈ গ'ল আৰু বহুতো মানুহৰ জীৱন গ'ল। তো ইয়াৰ কাৰণে এইটো আমাৰ উপলব্ধিৰ ওপৰত এটা আহ্বান আছিল। তো ভৱিষ্যতে কি নীতি পৰিকল্পনা কি ফৰ্মুলা আধাৰত আগবাঢ়ে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ জাতীয় দায়িত্ব আমি পালন কৰিছোঁ আৰু সেই আহ্বানটো এতিয়াও আছে, ভৱিষ্যতেও থাকিব।